ধুনীয়া লাগিছে কেনেকুৱা লাগিছে বাৰু তেতিয়াহ'লে ওলাইছো ভালকে নালাগে ভিতৰত কি চশমা পিন্ধি ভিতৰত দুটা প্ৰাণীয়ে চশমা পিন্ধি গৈছে এটা কৈছে মক্কেল কৈছে এটা কৈছে চেলিব্ৰিটি কৈছে So hello everyone, welcome back. Victor to go paise sage aru Thanul to go paise sage so aji etia goi ase ami first kole Shillong le goi asu aru tar pichot Shillong or asu jega te aji explore kora hobo tar pichot baki kaile ko jam kaile jayega hum joy tak bai kiba pen ase ekini bar bhalke ko hobo ulai jor kahini to olop interesting hoy mo karone interesting hoy so ekini bar majot koa jabo etia ulai jao hai aru efale amar garati jacket pindi hajo dhuli karone এনে বাৰু গৰমৰ পৰা অৱস্থা বহুতে কাহিলে খালি ধুলিৰ পৰা নোৱাৰি কেটা ৰলৰ কথা আছিল এইবিলাক সব মাজত কম কেনেকৈ চিন্তা নকৰা গাইড কৰি আছে ব্লগ কৰিবলৈ সুন্দৰ মই বনাই কৰ আৰু এতিয়া ফাৰ্ষ্ট বুলি কলেজত হেলমেট এটা আছে ল'বলৈ বুলি মোৰতো মানে গ্লাছখনৰ অকণমান প্ৰব্লেম দি আছে বিৰাজৰ হেলমেটটো লগৰ এটাই নিছিলে অকল একেবাৰে ভিতৰত সোমাব দিব সেইটো কাৰণে এতিয়া চিন্তাত পৰিছোঁ বাইক ৰেডি বাইকখনৰ কি বনাব লাগিব ব্ৰেক অইল সো আমি বৰ্তমান এতিয়া উমিয়াম পাম আৰু অকণমান আছে ভাত খাবলৈ বুলি ৰখিলোঁ কাৰণ ৰাতিপুৱা একোৱে খাই অহা নাছিলোঁ আৰু এতিয়া টাইম হ'ল 1 বাজিব হৈছে সো বহুত জোৰ ভোক লাগিছে আৰু উমিয়ামত অকণমান টাইম ৰখিম আমি তাৰপিছত ডাইৰেক্ট আমি শ্বিলঙত আজি ষ্টে কৰিম এতিয়ালৈকে জানিব অকণমান ঠিকেই হৈছে অকণমান কষ্ট হৈছে কাৰণ বাইকখনত বহি আহিবলৈ অলপ কষ্ট পাইছোঁ এতিয়া চলাই হ'লে ইমান বিশেষ একো প্ৰব্লেম হোৱা নাই বাৰু তাৰপিছত অলপ টোপনি খতি চ' তাৰ কাৰণে অলপ ঢলং পলং বুলি ৱৰ্ড এটা আছে তেনেকুৱা লাগিছে কেনেকুৱা লাগিছে তোমাৰ বাইক চলাই ই পিছফালে বাইক চলাই আহিছে মোৰ কঁকালত হেণ্ডেল লগাইছে গেৰ ক'ত লগাইছে টাৰ্ণিং পালে ভৰিয়ে টেপা মাৰি পেলাই গোটেই কঁকালটো मेरे से नहीं होगा भाई मैं बाइक चला सकता हूँ ब्रेक नहीं এইটো চবৰ লগত নহয় ন চবৰ লগত মই নোকোৱে কাৰো লগত চলাওঁ চাই মই তোৰ ইয়াৰ পৰা ইমান দূৰ যাওঁ মই অকলে চলাই এনেকৈ ভালেই বাৰু যেতিয়া উঠি আহিছিলোঁ মই বাইকৰ পিছফালে পূৰা টোপনি অহা নিচিনা লাগিছে এতিয়াও খোজকাঢ়োঁতেও পূৰা ঢলং পলং লাগি আছে গা বহুত টোপনি কৰি হৈ আছে এইকেইদিন ৰেগুলাৰ আকৌ কিবা এটা কি ক'ম ভাই মই ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট লাইক চব কৰিব দেই পাৰিলে পইচা 2 টকা মান দি পঠাব বেয়া নহয় বাৰু আৰু তেতিয়া নেক্সট ঘূৰিবলৈ আপোনালোকে আৰু নেক্সট ভাল ভাল ব্লগ দেখাম পইচা যদি পঠাই থাকে কৰিব পাৰিম এনেই কৈছে ধেমালি কৰিছে আপোনালোকে চালেই হ'ল এওঁলোকে চিৰিয়াছলি কৈছে বুলি ভাবিছিলে বে চকুৰ অৱস্থা খানা খাই হৈ গ'ল আমাৰ এতিয়া আকৌ যাত্ৰা আৰম্ভ বহুত ধুনীয়া ধুনীয়া ভিউ পাই আহিছোঁ আমি কিন্তু ক্লিপ ইমান লোৱাহে হোৱা নাই মানে ইটোতকৈ সিটো ভাল লগা আৰু আৰু ইয়াৰ ৱেডাৰটো মেইনলি যিমান আগলৈ গৈ আছোঁ আমি সিমান ঠাণ্ডা ঠাণ্ডা লাগি গৈ আছে এডোখৰত আমি বৰষুণো পালোঁ তো আমি বৰ্তমান এতিয়া একেবাৰে শ্বিলং পাই গ'লোঁ আমি হোটেল পাই গ'লোঁ মানে ৰুম পাই গ'লোঁ তাৰপিছত এতিয়া দেৰি নকৰি আমি ওলাই যাওঁ লাইট ৰুমলৈ কাৰণ টাইম হ'ল 3টা বাজিলে যদি ইয়াত ৰখোঁ তেতিয়াহ'লে টাইমটো নিমিলিব সেইটো কাৰণে যিমান পাৰোঁ সোনকালে এতিয়া তালৈ ওলাই যাওঁ তাৰপিছত বাকী জিম মাৰিছোঁ জিম গৈছোঁ কেলৈ মোৰ লিগিয়া দেখাতে ওলাই তোৰ দেখাটো ওলাইতো কি ডাঙৰ কথা চ' সেয়াই আকৌ আমি কি আছিলে আকৌ আমি ভাবিছিলোঁ উমিয়াম লেকলৈ যাম বুলি কিন্তু তালৈ যাবলৈ টাইমটো নিমিলিব চাগে মিলিব জানো যদি তাৰ পৰা সোনকালে পাওঁ তেতিয়াহ'লে তালৈ মানে তাত কেইটামান শ্বট ল'বলৈ সন্ধিয়া ভিউ এটা পাম ধুনীয়া তাত চ' সেয়াই ছানছেটৰ
চ' ফাইনেলি আমি জেগাটো পাই গ'লোহি মই লাইট ৰুম গৈ আছোঁ কিন্তু লাইট লুম হয় আৰু খুব ধুনীয়া ভিউ কিন্তু কুঁৱলী অকণমান আমনি কৰিছে আৰু ৱেডাৰটো একেবাৰে বহুত আমি শ্বিলঙত ইমান নাছিলে চাগে হয় নাই এয়া আহি থাকোঁতে বাটত ঘপকৈ ঠাণ্ডা লাগিলে জেকেট পূৰা লগাই ল'বলগীয়া হ'ল এতিয়া মালিকে সাজু কৰিছে ড্ৰোন মাইনা উৰিব আমাৰ ইয়াত নেটৱৰ্ক নাপায় ইয়াতটো পাইছে নাজানো ভিউটো চালে গম পাব কাৰণ চবফালে অকল কুঁৱলী হৈ আছে ড্ৰোনত এতিয়া ওলাব নোলায় ফটো দেচোন ভিউ ঠিক এয়া ধৰণৰ মই ভাবিছিলোঁ ভালকৈ বেক কেমেৰা দেখুৱাম বুলি ওলাই পৰিলে কেনে आगे जा सकते हाँ हाँ देखेगा नहीं फॉग है কহৰা চ' আমি উভতি আহিছিলোঁ আৰু উভতি আহোঁতে এই ধৰ জেগা এটা দেখি থৈ গৈছিলোঁ বাৰু বেক কেমেৰাত ভালকৈ লৈ লৈছোঁ ডিষ্টেঞ্চটো বেছি নহয় বাৰু লাইট ৰুমৰ পৰা ইয়ালৈ তাত কেনেকুৱা কুঁৱলী আৰু ইয়াত অকণমান পৰিছে কিন্তু ইমান বেছি নহয় মানে তাৰ নিচিনা ধুনীয়া এতিয়া ইয়াতে অকণমান আমি এনজয় কৰোঁ ভিউ তাৰপিছত বাকী কি হয় দেখা যাব বৰ্তমান টাইম হ'ল 7:19 আৰু এতিয়া আমি তাৰ পৰা আহি পালোহি ইমান বিশেষ একো নাপালোৱে তাত গৈ আমি এতিয়া আছোঁ একেবাৰে পুলিচ বজাৰৰ একদম কাষতে আৰু চ' আমি তালৈ বজাৰলৈ বুলি যাব লৈছোঁ আজি ইয়াতে আমি থাকিলৈ কাইলৈ আমি ৰাতিপুৱা সোনকালে ওলাব লাগিব আৰু আজি ইমান বিশেষ একো নাপালোৱে তাত লাইট ৰুমত যদি আমি দিনত মানে পোহৰত পালোগৈ তেতিয়াহ'লে আমি ধুনীয়া ভিউ পালোগৈ দিনটো ফ্ৰেছ হোৱাই নাই ৰাতিপুৱা ৰুমতে হৈ অহা আৰু টাইমে মিলা নাই আৰু এতিয়া যদি ওলাই নাহোঁ তেতিয়াহ'লে আমাৰ দেৰি হৈ যাব চ' সেইটো কাৰণে সোনকালে ওলাই আহিবলগীয়া হ'ল আৰু সেইটো কাৰণে ফ্ৰেছ হোৱা নহ'ল এতিয়া একেটাৰ ওপৰতে ওলাই গুচি অহা হ'ল ইমান স্পীড খোজকাঢ়া ভাং গোন্ধ অঁ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে কৈছোঁ গোন্ধটোৰ এনেই যোনে নাপায় তো মোৰ বহুত ভাল নলগা বস্তুবিলাকৰ গোন্ধ মই বহুত জলদি পাওঁ ধুনীয়া কামবেক আমি ফাৰ্ষ্ট আহিলৈ পাৰ্কিং কৰিছিলোঁ ইয়াত এইটো বেয়া ভাল পালে আকৌ ভাল পালেতো আকৌ এশটো আহি সেইটো পকেটতে গৈছে চ' ইয়াত পাৰ্কিং কৰিবলৈ মানে ইয়াত পাব্লিকলি চবেই পাৰ্কিং কৰে হয় নাই ইয়াত এনেই ৰাখিলে পইচা দিব লাগে নে নালাগে ইয়াত মানে ইয়াত তই যদি আমিতো থাকিম বুলি ক'লোঁ ন এনেই ৰাখিলেও কিবা এটা দিব লাগে আচ্ছা যিহেতু থাকিম আমি নাজানিছিলোঁ যে হোটেলত পাৰ্কিং আছে বুলি চ' সেইটো কাৰণে থাকিবলৈ বুলি পে' কৰি দিলোঁ ষ্ট্ৰীট ফুড তাৰপিছত হোটেলত ক'লে যে তাত পাৰ্কিং আছে সেইটো কাৰণে আকৌ ইয়াত ঘূৰাই খুজিছিলেই কিন্তু ঘূৰাই গোটেইটো নিদিলে 100 এটা আমাৰ চুনা হৈ গ'ল একো নাই নৰ্মেলি কথাটো শ্বেয়াৰ কৰিছোঁ হোটেলত যদি কোনোবা আহে মানে তেতিয়াহ'লে হোটেলত যদি পাৰ্কিং থাকে প্ৰথম হোটেলত পাৰ্কিংটোৰ কথা খবৰ কৰি ল'ব লাগে তেতিয়া পইচা বাচিব আৰু যদি নাপায় তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে ইয়াত খাবলৈ তই আনিছ মই তোক পিছে আহিছোঁ খানা গ'লেতো সেইটো আমি ওলাই অহা গ'লে তেতিয়াহ'লে আকৌ তাতে যাব লাগিব সেইটো ষ্ট্ৰীট ফুড আমাক গুগল মেপে ভাল ঘূৰালে গুগল মেপে বুলি নহয় বাৰু ভুল মোৰো আছে কিন্তু হ'লেও গুগল মেপৰ পৰাই হ'ল মেইন একেটা জেগাতে আমি বহুত পাকন দিলোঁ হেৰাই গৈছিলোঁ মানে পেক কৰি ল'লোঁ ইয়াত কিবা এটা এতিয়া খাই দিম গুড মৰ্ণিং বৰ্তমান টাইম হ'ল 7টা বাজিলে কালি বজাৰ কৰি আহোঁতে প্ৰায় বাজিলে 9টা 9:30 বাজিলে বেছি দেৰি নকৰিলোঁ কাৰণ বহুত জোৰ ভাগৰ লাগি গৈছিলে আৰু চকু আজিও ৰঙা ৰূপ ঠিক এনেকুৱা হৈ আছে মানে টোপনিৰ নিচা চ' আজি এতিয়া যাবলৈ বুলি ওলাইছোঁ ৰাতিপুৱা সোনকালে ওলোৱা কথা আছিলে কিন্তু ভাগৰৰ কাৰণে মানে মেইনলি সাৰ নাপালোঁ এতিয়া ওলাওঁতে বাজিলে 7টা আৰু আজি প্লেনিংটো হ'ল যে আমি এতিয়া ফাৰ্ষ্ট যাম উমিয়াম লেক তাৰপিছত আমি যাম ফিফি ৱাটাৰফল আৰু সেইটো চাইডৰ কি আছিলে জেগা জোৱাই সেইটো চাইডৰ মানে কিবা কিবি আছে চ' সেইবিলাক কভাৰ কৰিব চাম যিমানখিনি পৰা যায় আজি নিলোঁ হ'বগৈ লাগে দে সোনকালে নহ'লে বেলিটো ওপৰলৈ গুচি গ'লে ফটোৱা হৈ যাব তোৰ চেনেলটো কি বুলি আছিলে চেনেল নাই মোৰ এতিয়া চেনেল নাই
মই নিজে হেৰি দিলোঁ তই এটা ব্লগ আছে কি মোক চেনেলটো দিবি ওলাই লওঁ এতিয়া আমি এতিয়া গৈ আছিলোঁ তাই ফিফি ৱাটাৰফল আৰু তালৈ যাওঁতে বাটতে ধুনীয়া ভিউ এটা পাইছোঁ ৰাস্তাটোও ধুনীয়া আকৌ লগতে এইফালে সুন্দৰ এইফালে ৰাস্তা আমি এইফালে দি আহিছোঁ এইফালে দি এনেকৈ ৰাস্তা এটাত এনেকৈ গৈ আকৌ এনেকৈ এতিয়া এইফালে গৈ এইফালে 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 নাজানো আৰু কেনেকৈ যাওঁ আমি এতিয়া পালোহি মাউৰিং লাইন চ' ইয়াত অকণমান টাইম ৰখিলোঁ ভাত খাবলৈ বুলি যেনে তেনে আমি ভাত পালোঁ অলপ থলুৱাকৈ খাই ল'লোঁ ভালকৈ এতিয়া আকৌ জাৰ্ণি আৰম্ভ আমি এতিয়া ডাইৰেক্ট যাম ফিফি ৱাটাৰফল আৰু তাৰলৈ ইয়াৰ পৰা ডিষ্টেঞ্চ আছে 44 কিলোমিটাৰ আমি যিমানখিনি আহিলোঁ এতিয়ালৈকে ত' আকৌ সিমানখিনি মানে যাব লাগিব প্ৰায় 1.5 ঘণ্টামান দেখুৱাইছে আমি আহি এতিয়া পালোহি যোৱাই পুৰা ট্ৰেফিক আৰু ইয়াৰ পৰা 18 কিলোমিটাৰমান দেখুৱাইছিল পাই গ'লোহি ফাইনেলি কাষ পাইছোঁহি গোটেই ঘূৰা ঘূৰি কৰি লৈ পিনি ওলাবলগীয়া হ'ল এবাৰ ইয়াৰ পৰা ঘূৰিও গৈছিলোঁ ৰাস্তাকেইটাই ভাল লাগিছিল মোৰ ৰাস্তাকেইটাই ভাল লাগিছিলে ইমান ধুনীয়া ভিউ ৰাস্তা সেইপাৰৰ পৰা এপাৰ হ'বলৈ হোৱা পুৰা অফৰোডিং কৰা হ'ল এডোখৰ সেইটো ভাবি দেচোন যাব পাৰিম গাড়ীটো গৈছে আচ্ছা আহিছোঁ ৱাও কি চাউণ্ড ইমান ধুনীয়া বতাহ গোটেই জেগাটো মানে যিমানখিনি আমি অফ ৰোডিং কৰি আহিলোঁ ফিল্মবিলাক ইমান ধুনীয়া ধুনীয়া পাইছোঁ আৰু
ইয়ালৈ আহি পাওঁ মানে মোৰ মোবাইলৰ বেটেৰী 30 হৈ পৰিলে, ইমানেই ক্লিপ লোৱা হৈছে। তো এইটোৰ নাম হৈছে ফিফি ৱাটাৰফল। আৰু আমি প্ৰথমে য'ত গৈছিলোঁ সেইফালৰ পৰাও ট্ৰেকিং কৰি আহিব পাৰি, আৰু তেনেকৈ ট্ৰেক কৰিবলৈ প্ৰায় আধা ঘণ্টামান ট্ৰেকিং কৰিব লাগিব। কিন্তু ভিতৰৰ ৰাস্তা এটা পালোঁ, চ' সেই ৰাস্তাটোৱেদি অফ ৰ'ডিং কৰি লৈ ইয়াত এনেকৈ বাইক লৈ আহিব পৰা যাব। যদি কোনোবা আহে মানে তেতিয়াহ'লে অফ ৰ'ড কৰাৰ এটা ৰাস্তা আছে, আৰু যদি ট্ৰেকিং কৰিম বুলি ভাবে তেতিয়াহ'লে সেই আমি প্ৰথমে য'ত গৈছিলোঁ তাৰ পৰা ট্ৰেকিং কৰি আহিব পাৰে। খালি ট্ৰেকিং কৰি আহিলে অকণমান টাইম বেছিকৈ লাগিব, আৰু যদি অফ ৰ'ড কৰিম বুলি ভাবে তেতিয়াহ'লে তেনেকৈ গাড়ীও আহি যাব। এখন I-20 তেনেকৈ গুচি আহিছে, I-20 আহি গৈছে, আৰু বাকীবিলাক গাড়ীটো আহিব। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কম থকা গাড়ীবিলাক একেবাৰে কম থকাবিলাক কষ্ট হ'ব। পালোহি ফিফি ৱাটাৰফল। এতিয়া ইয়াৰ ওপৰৰ পৰা জাপ মাৰি দিম ডাইৰেক্ট তলত। উজ্জ্বল ভৱিষ্যত কামনা তোমাৰ। এই ব্লগ চেনেল খুলি থৈছে, ব্লগিং চেনেল। কি নামত আছিলে এনেই? তই পাছত ভালকৈ কবি বাৰু, এতিয়া এনেই নামটো কওঁ। এতিয়া অলপ আমি তললৈ আহিছোঁ, তাৰ পৰা ফিল্ম আৰু ধুনীয়া ধুনীয়া পাম। চ' তাৰ কাৰণে তাত ন সেই নৈখন যে দেখিছিলে, সেই নৈখনৰ ইপাৰ সিপাৰ হ'বলৈ 50 টকা কৈছে নাওখনত। মই জানোৱেই সেইটো মেইন পইণ্ট নহয় বুলি। অঁ, আৰু এইটো ৰাস্তা পোৱা নাছিল ন ফাৰ্ষ্ট। এতিয়া কণ দিকে জেগা চাবি দেই। অঁ সোমাই দে। এইকেইদিন খোজ কাঢ়ি পাগল হৈ গৈছোঁ। এইফালে কেনেকুৱা লাগিছে হে? ইমান ধুনীয়া এটা ভিউ পাই লৈ তই সেইখিনি কষ্ট একো নাই। অলৰেডি ইমান দূৰ জাৰ্ণি কৰি বাইকত পাই আহিছোঁ মানে। তই এতিয়া বহিয়ে যাব লাগিব, মইতো নবহো ভাই। গুৱাহাটীলৈকে বহিয়ে যাব লাগিব। তললৈ যে যায় মানুহ, গৈছে চাগে, যাব পাৰি, যামতো। অঁ, মোবাইলততো মই ইয়াৰ পৰা তললৈ গ'লে যাব লাগে। যাম, তই লাগিলে ওপৰত থাকিবি। ট্ৰেকিং হৈ গৈছে, ট্ৰেকিং হৈ গৈছে আমাৰ। সিফালৰটোতো আধা ঘণ্টা বুলি কৈছিলে। এই দোকানখনৰ পিনে যাব পাৰি নেকি? সেইটো চাওক, আমি ইয়াৰ পৰা আহিলোঁ, ইয়াৰ পৰা এনেকৈ আহি তলেদি নামি আকৌ ওপৰেদি উঠি আহি
একেবাৰে জনশূন্য পৰিৱেশ হৈ গ'ল। আমি বৰ্তমান এতিয়া ইয়াত অলপ ৰখি মেলি ফটো ওলালোঁ। অঁ সেয়াই আটাফালৰ পৰা এতিয়া যাবলৈ লৈছোঁ। ইয়াত মানুহ অথনিয়ে গ'ল, মানুহ একেবাৰে নাই। মানুহবিলাক অকণমান দেৰি হ'ল, চব গ'লগৈ। আমি অকলশৰে পালোঁ। চ' ধুনীয়াকৈ অকণমান টাইম পালোঁ, একদম ঠাণ্ডাকৈ। এতিয়া আকৌ ওপৰলৈ যাব লাগে। আৰু এতিয়া প্ৰব্লেম এটা হৈছে যে মোবাইল এটাতো চাৰ্জ নাই। চ' আৰু চাগে ক্লিপ ল'বই নোৱাৰিম মোবাইলত। চ' দেখা যাওক আৰু কি কৰিব পৰা যায়। গৈছিলি পাগল হৈ যাম এতিয়া। আৰু অকণমান আছে বাৰু, বেছি হাই তাৰ পৰা গোটেই পাক খাই আহি ভাই চাহ ফাইনেলি শুকাই পৰিলোঁ। চ' ফাইনেলি আমি ওপৰ পালোহি। মানে আহিবলৈ অকণমান এনেকুৱা মানে একদম পূৰা স্পীড টাইপ, মানে যাবলৈ ইমান একো প্ৰব্লেম হোৱা নাছিলে, কিন্তু আহোঁতেহে পালোঁ আৰু। উৰ্টা তীৰ ছাবস্ক্ৰাইবাৰ কিমান? 63K 3 মান আছে। কিয় কেলৈ সুধিলি? না আমি এতিয়া তাৰ পৰা আহি এডোখৰত খাবলৈ বুলি ৰখিলোঁ। ইয়াত খুব ধুনীয়া খানা, যদি আহে তেতিয়াহ'লে সোমাব পাৰে। চলো এতিয়া আকৌ পুনৰ আমাৰ জাৰ্ণি ষ্টাৰ্ট। এবাৰ ডাইৰেক্ট গুৱাহাটী অভিমুখে যাত্ৰা। লাইক শ্বেয়াৰ কমেণ্ট চব কৰিব।